ৰূপনগৰ ভয়ংকৰ ভূমিস্খলনত প্ৰাণহানি হোৱা ৰঙিয়াৰ মনেশ্বৰ ৰাজবংশীৰ নশ্বৰ দেহ আজি ঘৰলৈ লৈ অহা হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সক্ৰিয় কৰ্মী আছিল। বিভিন্ন সাংগঠনিক দায়িত্বৰ বাবে বহু বছৰ ধৰি গুৱাহাটী ৰূপনগৰত বসবাস কৰিছিল মনেশ্বৰ ৰাজবংশীয়ে। এগৰাকী কন্যা সন্তান আৰু পত্নীৰ সৈতে বসবাস কৰিছিল ৰূপনগৰ বাসগৃহত। মৰণোত্তৰ পৰীক্ষাৰ পাছতে ৰঙিয়াৰ নিজ গৃহলৈ লৈ অনা হয় মনেশ্বৰ ৰাজবংশীৰ নশ্বৰ দেহ। মৃতদেহ আনি ঘৰ পোৱাৰ পাছতে শোকাকুল পৰিৱেশ এতিয়া বিৰাজ কৰিছে। নিজ গাঁৱতে শেষকৃত্য সম্পন্ন কৰা হ'ব মনেশ্বৰ ৰাজবংশীৰ। শুভজ্যোতি দাস মনেশ্বৰ ৰাজবংশী যিজনৰ বিষয়ে ক'বলৈ ওলাইছোঁ তেখেত মোৰ খুৰা হয় আৰু তেখেতৰ ঘৰ আমাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বিচেননালা গাঁও পঞ্চায়ত গাঁৱৰ পোকতোলা চুবুৰীৰ হয়। তেখেত বহু বছৰ ধৰি আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হৈ কাম কাজ চোৱা চিতা কৰি আছিল আৰু তেখেত প্ৰচাৰকৰ দায়িত্বত আছিল। আৰু আজি যোৱা কিছু বছৰ ধৰি গুৱাহাটীত বিদ্যাভাৰতীৰ কাম কাজ চোৱা চিতা কৰি ৰূপনগৰত তেখেতে আছিলে তেখেতৰ পৰিয়ালৰ সৈতে। যোৱা 6 তাৰিখে ৰাতি 11:30 বজাত ৰূপনগৰত যি ভূমিস্খলন হয় সেই ভূমিস্খলনে তেখেতসকলৰ ঘৰটো সম্পূৰ্ণৰূপে ভাঙি দিছিল আৰু অন্য মানুহৰো ঘৰ ভাঙি দিছিল। লগতে তেখেত নিজে সেই ভূমিস্খলনৰ আবদ্ধ হৈ যায় আৰু যোৱা 6 তাৰিখ ৰাতি 11:30 পৰা চৰকাৰৰ তত্বাৱধানত NDRF SDRFৰ সহযোগিতাত উদ্ধাৰ অভিযান চলি আছিল যদিও যোৱাকালি প্ৰায় 2টামান বজাত তেখেতক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু তেখেতক যোৱাকালি গধূলি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰা হয় যদিও ৰাতি হোৱাৰ বাবে সেইটো সম্ভৱ হৈ নুঠিল আৰু আজি দিনৰ ভাগত তেখেতৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয় আৰু তাৰপিছত এতিয়া তেখেতৰ মৃতদেহটো নিজৰ ঘৰলৈ বুলি লৈ আহি আছে। ল'ৰা ছোৱালী তেখেতৰ এজনী ছোৱালী আছে 8 বছৰ। আৰু মনেশ্বৰৰ বয়স কিমান আছিল? প্ৰায় 50 ঊৰ্ধৰ।